हेलो फ्रेंड्स नमस्कार मैं सीमाई आपनालोक सीमा सिके आसाम चैनेलটোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ইয়াৰ দেখিছে আমাৰ টিকলি আজি প্ৰথম মমাই ঘৰলৈ যাব, মমাকৰ ঘৰলৈ যাব আৰু এতিয়া 7টা বাজিছে আৰু শুক্ৰবাৰ দিনাখন গধূলি 7টা বজাত আমি গৈছিলো। হেয়াৰ অলপ ভিডিঅ' কৰি দিছিলো আৰু আজি এডিট কৰি দিবলৈ আৰু সময় পাইছো। আৰু ইয়া দেখিছে আমাৰ বাসন্তী একদম ৰেডি হৈ আছে আৰু আমাৰ সংস্কৃতিৰো যাবলৈ তত নাই, পুৰা ওলাই কেতিয়াৰ পৰাই ৰেডি হৈ আছে। দেউতাক তত দিয়া নাই আৰু ইয়াতে উঠুকে আছে। আৰু এতিয়া আমি আহি আছো, গাড়ীৰ ভিতৰৰ লাইটটো অফ আছে, এইকাৰণে আন্ধাৰ দেখাইছে। আৰু এই দেখিছে বৰহুলৰ দোকান প্ৰায় খোলা আছে আৰু এখন দুখন বন্ধ কৰিছে। আৰু আমাৰ কণমানি দেখিছে গাড়ীৰ ভিতৰৰ লাইটটো বন্ধ, আন্ধাৰত কেনেকৈ চাই আছে। তাৰ পৰা ভাবিছে তাই আজি কি হৈছে, ক'লৈ গৈ আছে, একো ভাবি পোৱা নাই কিনো হৈছে। এয়া দেখিছে আমি এতিয়া পাওঁ অৱস্থা হৈছোঁ আৰু ইয়াৰ পাই গ'লোহি। আমাৰ দোকানখন বন্ধই কৰিলে, আমাৰ ঘৰৰ দোকানখন। আৰু ইয়াৰ দেখিছে আৰু আমাৰ দোকান বন্ধ কৰাৰ পিছত আমাৰ মায়ে সদায় আমালৈ ভাত চাই থাকে। ইয়াৰ দেখিছে কি ধুনীয়া এটা মুখত হাঁহিলে আমালৈ ভাত চাই আছে। আৰু ইয়াৰ গাহৰি মাংস লৈ আহিছিলোঁ আৰু গাহৰি মাংস বনালে আৰু মাছ আৰু বিলাহী মায়ে বনাই থৈছিলে। কৰ্চ মাছ যিহেতু ভাল পাওঁ আমি খাই, সেইটো কাৰণে আগতীয়াকৈ বনাই থৈছিলে। আৰু কচু আৰু ঔটেঙাৰ টেঙা দাইল বনাইছিলে। ইয়াত দেখিছে আমাৰ মাইনীকণক আকৌ মোমাকৰ ঘৰলৈ আহিলে আলসুৱা হৈ যায়, কেঁচুৱা হৈ যায়। দেখিছে মোমায়েকৰ আইতাকে ভাত খোৱালেহে হয়। আৰু আমাৰ কণমানি সাৰ পাই গাড়ীটো অলপ টোপনি গৈছিলেগৈ, আকৌ সাৰ পাই উঠি ক'ত পালোহি তাই ভাবিয়ে পোৱা নাই। আৰু আমাৰ সংস্কৃতিৰ উৎপাত দেখিছে। আৰু এতিয়া মই ভাতকেইটা খাই লওঁ, ভাতকেইটা খাই আৰু শুব লাগিব। আৰু এতিয়া দেখিছে ভাতকেইটা খাই শুই যাওঁ আৰু কাইলৈহে বনাম ভিডিঅ'। আৰু ইয়াত দেখিছে নেক্সট মৰ্ণিং মই উঠিলোঁ আৰু মই উঠাৰ অলপ পিছতে গা পা ধুই আহিলোঁ। ইয়াত আমাৰ কণমানি উঠি গ'ল, আজি ৰুটি খাওঁ বুলি ভাবিছোঁ আৰু মই ৰুটি বনাবলৈ ৰেডি কৰিলোঁ। কিয়নো ঘৰলৈ আহিলে লকাই থাকে মুখখন, কি খাওঁ কি নাখাওঁ, লাগিলে তাত যিমানেই যি ভালকৈ খালেও ঘৰত খোৱাৰ নিচিনা নহয়, মনতে পৰি থাকে। আৰু ইয়াৰ পাপাই আনিলে ডাঙৰ এটা ব্ৰইলাৰ কিনি আনিলে, গোটাকৈ কাটি আমাৰ সাংস্কৃতিক জোকাই আছে। ইয়াত দেখিছে আৰু তাইক খাবলৈ লাগে লেগ পিচ দুটা এনেকৈ কাটি দিলে আৰু মাংসখিনিও কাটি প্ৰায় হৈ গ'ল। এইফালে মই লুচিখিনি বাহিৰৰ পাছফালে চালিখন আছিলে তাতে বনাই ল'লোঁ। আৰু ইয়াত দেখিছে লুচিখিনি প্ৰায় বনাই হৈ গ'ল আৰু আমাৰ টিকলা দুটাই খাই আছে। পুৰা খাইছা, খাম আৰু লাহেকৈ সিহঁতখিনিক দি লৈছে। আমাৰ সংস্কৃতি আগতে এবাৰ খালে, আকৌ এবাৰ খাবলৈ লৈছে। গানকেইটা পোৱালি গানকেইটা উলিয়া না উলিয়া প্ৰকাণ্ড দাঁত পুৰা দিছে আমাৰ এই দুটাই। মাইনী আমাৰ আগতে খালে, আকৌ খাইছে এবাৰ। আৰু খাই বৈ আজৰি হৈ দেখিছে আইতাকৰ লগত আমাৰ কণমানিৰ কি হাঁহি ফূৰ্তি, একদম মানে ক'বই নালাগে আৰু পুৰা নচুৱাইছে, খুব হাঁহিছে, দোকানত বহি আছে। আৰু ইয়াত দেখিছে লগতে ময়ো এইজনী এইপিনে কোনপানে মুখ মিলি গৈছে গোটেই কি ফলাছা মাইনীকো লৈ আহিব লাগিছিল। আৰু আজি হৈছে দেওবাৰ। আমাৰ দেখিছে টিকলি উঠি গ'ল আৰু আজি যামগৈ আমি যিহেতু। আৰু আমাৰ টিকলি শুই উঠিলে, মুখ চুখ ধুৱাই এতিয়া মই এতিয়া ক্ৰীম চিম সানিলোঁ। আৰু আমাৰ সংস্কৃতি দেখিছে মোবাইল চাই পুৰা কিয় হাজমলা টেমা এইবিলাক খাই আছে। আৰু আজি যামগৈ যিহেতু পাপাই আনিলে হাঁহ এটা, আৰু এই হাঁহ আৰু কোমোৰাৰে আজি খাম এসাঁজ আৰু খাই পেলাই যামগৈ। দেওবাৰ আজি আৰু সোমবাৰৰ পৰা যিহেতু সংস্কৃতি স্কুল আছে। আৰু এইফালে আমাৰ মায়ে ভৰাই আছে, দেখিছেনে বৰা চাউল চুঙাত দিছে, চুঙাত দিয়া বৰা চাউল এনেদৰে খাম। আৰু ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ চাউলখিনি তিয়াই থৈছিলে ৰাতিপুৱাৰ, আৰু এতিয়া ভৰাই আছে। ইয়াত পাপাই পুৰিলে চুঙাখিনি পুৰি এতিয়া হৈ গ'ল। আৰু ইয়াত কাটিবলৈ লৈছে, গুচাই মেলি আজৰি হৈ পেলাই অলপ পিছত খাম আৰু আমি মাংসৰ সৈতে। দেখিছে চুঙাখিনি পুৰা হৈ গ'ল আৰু এয়া মায়ে কাটি আছে কোমোৰা হাঁহৰ মাংসৰ লগত। এয়া দেখিছে চুঙাখিনি উলিয়াই ল'লোঁ অৱশেষত। আৰু এয়া মাংসখিনি আলু সৈতে ভাজিলে অলপমান অকল আলুৱে মাংস এনেদৰে ভাজিলে তেল জুলীয়াকৈ। আৰু এয়া কোমোৰাৰ লগত মাংস অলপ ভাজিব। এয়া দেখিছে ভাজি আছে, লগত কোমোৰা দি দিব, কোমোৰা আৰু আলু। এয়া দি খাই বৈ আমি এতিয়া ঘৰলৈ আহি আছোঁ। মাজে মাজেহে ভিডিঅ'খিনি কৰিবলৈ পাৰিছোঁ, কিয়নো মাজে মাজে টিকলিৰ লগতো লাগিবলগীয়া হৈছে আৰু অলপ সহায় কৰি দিবলগীয়া হৈছে, সেইটো কাৰণে। আৰু এতিয়া আমি আজি ঘৰলৈ আহি আছোঁ, দেওবাৰ যিহেতু, আৰু কাইলৈৰ পৰা সংস্কৃতিৰ স্কুল আছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, নতুন এটা ভিডিঅ'লৈ আকৌ আহি আছোঁ। আজিলৈ ইমানেই গাইজ, বাই বাই।